চাওক, এইখিনি সময়ত যদি আপুনি মোৰ মুখৰ পৰা গৰিমা গাৰ্গৰ বিষয়ে বা তেওঁৰ পৰিয়ালে কি কৰা উচিত অনুচিত ধৰণৰ কথা উলিয়াব বিচাৰিছে, সেই কথাটো মই ক'বলৈ বিচৰা নাই। তেওঁৰ পৰিয়ালটো এইখিনি সময়ত যিটো পৰিস্থিতিৰ মাজত গৈছে সেইটো আমি সকলোৱে উপলব্ধি কৰিব পাৰিব লাগিব। জুবিন গাৰ্গৰ আমি অনুৰাগী। আমাৰ অসমৰ সকলো মানুহৰে অনুভৱ যে জুবিন গাৰ্গ ঢুকুৱাৰ দিনাখন আপোনাৰ মোৰ আমি সকলোৱে ভাবিছো যেন আমাৰ ঘৰৰ কোনোবা এজন হেৰাইছে। অসমৰ সকলো মানুহৰ উপলব্ধি যেন নিজৰ সন্তান হেৰাইছে, নিজৰ ভাতৃ হেৰাইছে, নিজৰ দাদা হেৰাইছে। সেইটো আমাৰ মানুহজনৰ লগত তেজৰ কোনো সম্পৰ্ক নাই, অনুৰাগী হিচাপে আমাৰ সেইটো উপলব্ধি। গৰিমা শইকীয়া গাৰ্গে কি হেৰুৱাইছে সেইটো আপুনি বা মই উপলব্ধি কৰিব নোৱাৰিম। এইখিনি সময়ত গৰিমা শইকীয়া গাৰ্গে এই আধ্যাত্মিক কাম কাজখিনি যে তেওঁ অস্থিৰ নোহোৱাকে কৰি থাকিব পাৰিছে, সেইটো কাৰণে তেওঁ সাধুবাদৰ পাত্ৰ। আৰু জুবিন গাৰ্গ ইমান দিনে অসমৰ মানুহৰ মাজত জুবিন গাৰ্গ হৈ যে ঘূৰি থাকিব পাৰিছে, তাত গৰিমা শইকীয়া গাৰ্গৰ ত্যাগ, গৰিমা শইকীয়া গাৰ্গৰ অৱদান, সেইখিনি আমি উপলব্ধি কৰিব পাৰিব লাগিব। এইখিনি সময়ত পৰিয়ালে কি কৰা উচিত সেই কথাটো কোৱাটো ধৃষ্টতাও হ'ব, আৰু সেই কথাটো ক'ব আমি নাপায়। নিশ্চিতভাৱে গৰিমা শইকীয়া গাৰ্গৰ কি ক্ষতি হৈছে সেই কথাটো বুজিব পৰাকৈ আমি সক্ষমেই নহয়। গতিকে এই মুহূৰ্তত তেখেতৰ প্ৰতি আমাৰ সমবেদনা আছে। আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছো, গৰিমা শইকীয়া গাৰ্গলৈ অন্তৰ ভৰা শ্ৰদ্ধাই হৈছে জুবিন গাৰ্গলৈ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। ধন্যবাদ।